কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। তো নতুন এটা ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। তো বহুতে মোক কমেণ্ট কৰি আছিলে অগ্নিবীৰত কি দাঁতৰ মেডিকেল কেনেদৰে কৰে আৰু মেডিকেলত কেইটা মানে দাঁত থাকিব লাগে তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ। তোমালোকৰ যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন মই ইয়াত কমেণ্ট কৰি মানে নোট কৰি যাওঁ, তো তোমালোকে দেখিবই পাৰা আৰু মই সেইবোৰ তোমালোকক মানে ৰিপ্লাই দিবলৈ ট্ৰাই কৰোঁ। ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে কি অগ্নিবীৰত দাঁতৰ মেডিকেল কেনেদৰে কৰে আৰু তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ। তো বহুতে তোমাক ক'ব দাঁত চব থাকিব লাগিব নহ'লে ৰিজেক্ট কৰিবা, বা তোমালোকৰ গুৰি দাঁত থাকিলে ৰিজেক্ট হয় নেকি। তো বহুতে চব তোমালোকে যেতিয়া নিজে নুশুনা, নিজে যেতিয়া নিশ্চকুৰে নেদেখা, আনৰ তোমালোকে ডিমটিভেট কথাবোৰ শুনি মানে ডিমটিভেট কথাবোৰ শুনি পিছুৱাই নাযাবা। ঠিক আছে। তোমালোকে ফিল্ডলৈ গ'লেও তোমালোকে দৌৰি থাকোঁতে কি দৌৰিছে চা, ইমান শ্ল' দৌৰিছে চা, তুমি যেনেকৈ পাৰিছা তেনেকৈ কৰা। তোমাৰ মনটোৱে যোনটো কয় সেইটো কৰা। বেলেগৰ প্ৰেছাৰত তুমি যিকোনো কাম নকৰিবা। ঠিক আছে। যিকোনো কামেই হওক বেলেগৰ প্ৰেছাৰত নকৰিবা। আৰু যোনটো কাম কৰিছা তোমালোকে ভালদৰে কৰা, মনোযোগ দি কৰিবা আৰু কষ্ট কৰিলে সদায় ভালদৰে কষ্ট কৰিবা। কষ্ট কৰিছা যেতিয়া তোমালোকে চাকৰি এটাৰ বাবে যেতিয়া লাগি আছা, চাকৰিটো কেনেকৈ ল'ব পাৰোঁ, কেনেকৈ সেই চাকৰিটোৰ বাবে প্ৰিপেৰেশ্যন কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব দিবা। ঠিক আছে। আৰু কষ্ট কৰিলে ভালদৰে কৰিবা। এবাৰতে যাতে চাকৰি কেনেদৰে ল'ব পাৰোঁ সেইটো কথা শুনিবা। ঠিক আছে। আৰু বহুতে মোক কমেণ্ট কৰিছিলে দাঁতৰ মেডিকেল কেনেদৰে কৰে, টোটেল 28টা দাঁত থাকিবই লাগিব নেকি আৰু 32টা দাঁত থাকিবই লাগিব নেকি। তোমালোকে সকলো কুৱেশ্যন ডাউট মই ক্লিয়াৰ কৰি দিম এই ভিডিঅ'টোত। জাষ্ট ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা, তেতিয়াহে বুজি পাবা। ঠিক আছে। তো তোমালোকে শুনিব পাৰা দাঁতৰ মেডিকেল কেনেদৰে কৰে, তোমালোকে আগলৈও দেখিছা চাগে কিছুমান ভিডিঅ'ত। তোমালোকক মই আজি ক'ম যে 32টা দাঁত থাকিব লাগে নেকি। চব তোমালোকৰ সকলোৱে 32টা দাঁত থাকে। ঠিক আছে। সকলোৱে মই মানিছোঁ 32টা দাঁত থাকে, কিন্তু 32টা দাঁতৰ ভিতৰত তোমালোকৰ 32টা দাঁত চবৰে নাথাকে। ঠিক আছে। কিন্তু মেডিকেলৰ যোনটো দাঁতৰ মেডিকেল টিট মেডিকেল হয় তাৰ কিছুমান মানে নিয়ম আছে। তোমালোকৰ দাঁতত পইণ্ট পোৱা টোটেল তোমালোকৰ দাঁতত মানে টোটেল 32 পইণ্ট থাকে। 22 মাৰ্কছ থাকে আৰু 22 মাৰ্কৰ ভিতৰত যদি তোমালোকে 14 মাৰ্ক আনিব পৰা আৰ্মলি পাছ হৈ যায়। তো দাঁতত বেছিভাগেই পাছ কৰে, দাঁতত ইমান মানে প্ৰব্লেম নাথাকে। কিন্তু যোনবোৰে মানে চিখৰ খায়, চিগনেচাৰ খায়, তেওঁলোকৰ দাঁতবোৰ বেয়া হৈ যায়, তেওঁলোকৰ ৰিজেক্ট হয়। তো তোমালোকে যদি এতিয়া চিগনেচাৰ খাই আছে কেইদিনমানৰ কাৰণে মানে তোমালোকে নাখাবা মানে। ঠিক আছে। তো দাঁতবোৰ তোমালোকে চফা কৰি যাবা। তোমালোকৰ দাঁতবোৰ যদি লেতেৰা হয় আৰু যোনবোৰে মানে চিখৰ খায় বা ভাং চিগেট খাই থাকে, তেওঁলোকে যেতিয়া তোমালোকৰ দাঁতখন এনেকৈ সোমাবলৈ দিয়ে মুখৰ ভিতৰত, তো বহুতে সোমাব নোৱাৰে, বহুতে মানে চৰো খাবলগীয়া হয়। তো তোমালোকে প্ৰেক্টিছ ঘৰৰ পৰাই মানে কৰি যাবা। তোমালোকৰ যোনটো এনেকৈ হাতখন সোমাবলৈ দিয়ে মেলি পেলাই, তো সেই প্ৰেক্টিছটো তোমালোকে ঘৰৰ পৰাই কৰি যাবা। কাৰণ সেই প্ৰেক্টিছটো তোমালোকে কৰিব সেই হাতখন যদি তোমালোকে মুখত এনেকৈ সোমাব নোৱাৰা, তো তোমালোকে তেতিয়াও মানে ৰিজেক্ট হোৱাৰ চান্সটো বহুত থাকে। এটা নৰ্মেল ভুলৰ কাৰণে তুমি ৰিজেক্ট হৈ যাবা। তো বহুত মানে এইবাৰ কাটত বহুত যাব, বহুত কেণ্ডিডেটে এবাৰ অগ্নিবীৰৰ বাবে এপ্লাই কৰিছে যোৱাবাৰতকৈ, কাৰণ যোৱাবাৰ যোনবোৰ নাম নাহিছিলে তেওঁলোকেও এবাৰ এপ্লাই কৰিছে। তো কাটত বহুত চান্স আছে, এক্সামতো বহুত পাছ কৰি যাব, কাৰণ এক্সামত এবাৰ নিগেটিভ মাৰ্ক নাই ন। তো ফিজিকেলতে মানে মেইন ডিপেণ্ডটো ফিজিকেলতে মানে প্ৰেছাৰটো পৰিব। ঠিক আছে। তো চব তোমালোকৰ 32টা দাঁত চবৰে থাকে, কিন্তু 32টা দাঁতৰ ভিতৰত তোমালোকৰ মেক্সিমাম 28টা মানে কম্পালচৰি দাঁত থাকিবই লাগিব, এতিয়া তোমালোকে পাছ হৈ যাবা। ঠিক আছে। তোমালোকে বহুতৰ ডাউট যে টিট মেডিকেলৰ ওপৰত ভিডিঅ' বনা, বহুতে কয় 29টা দাঁত থাকিবই লাগিব, 30টা দাঁত থাকিবই লাগিব, কিন্তু মেইন তোমালোকৰ 28টা দাঁত যদি আছে মানে পাছ হৈ যাবা। চব যেতিয়া মই মেডিকেল দিবলৈ গৈছিলোঁ, মোৰো মানে গুৰি দাঁত এটা খোৱাই থোৱা আছিলে। তোমালোকে মোৰ ইয়াত মানে এটা গুৰি দাঁত নাই এইফালে। তো মই ভাবিছিলোঁ মানে মই লগাই খাম বুলি ভাবিছিলোঁ, কিন্তু পইচাৰ অসুবিধাৰ বাবে মানে মই লগাব নোৱাৰিলোঁ। মেক্সিমাম মানে 5,000 6,000 মান লাগিছিলে, কাৰণ যিহেতু গুৰি দাঁত আছিলে। তো মই তেতিয়া ভাবিছিলোঁ কি বহুত মানে প্ৰেছাৰত মই মানে পঢ়া শুনা হওক বা মই যেতিয়া ফিল্ডলৈ যাওঁ, মোক বহুত মানে চিন্তা হৈ থাকে যে ফেইল হৈ যাম নেকি বা ফেইল কৰি দিব নেকি। তো মানে কিবা এটা যেতিয়া মানে তোমালোকৰ ডাউট হৈ থাকে, যেতিয়ালৈকে মানে সেই ডাউটটো মানে ক্লিয়াৰ নহয় ন, তো মানে তেনেকুৱাই লাগি থাকে মানে মনত যে মই ফেইল হৈ যাম নেকি বা কেলৈ ফেইল কৰি দিব নেকি, যে ইমান কষ্ট অথলে যাব। তো তেতিয়া তোমালোকৰ মানে মনতে বেয়া লাগিব। ঠিক আছে। তো মই তোমালোকক এতিয়া ডাউটটো ক্লিয়াৰ কৰি দিছোঁ, বেলেগৰ কথা একো নুশুনিবা, মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। দাঁতৰ ইমান ৰিজেক্ট কৰা নাছিলে, টোটেল তোমালোকৰ 28টা দাঁত যদি আছে আৰামছে তোমালোকে পাছ হৈ যাবা। কিন্তু তোমালোকৰ যোনকেইটা দাঁত মানে পইণ্ট থাকে, তোমালোকৰ কিছুমানৰ মানে বেৰিয়া দাঁত থাকে, মানে কিছুমানৰ চাবা একেবোৰ দাঁত মানে একে জেগাতে মানে অথালি পথালিকৈ মানে গোট খাই লাগি থাকে, বহুতৰ মানে দাঁতবোৰ প্ৰেচিয়া থাকে। তো তেওঁলোকৰ বাবে মানে অলপ অসুবিধা হয়। কিন্তু মেক্সিমাম ক্ষেত্ৰত চাবলৈ গ'লে মানে যোনবোৰ মানে দাঁতৰ মেডিকেল চবৰে মানে 28টা ওপৰতে থাকে, 28টা দাঁতৰ ওপৰতে থাকে। তো তেওঁলোকে আৰামছত পাছ কৰি যায়। কিন্তু কোনবোৰ ৰিজেক্ট হয় তোমালোকক মই কৈছোঁ, যোনবোৰে মানে চিগাৰেট চিখৰ আৰু চিগনেচাৰ সেইবোৰ খোৱাৰ ফলত মানে তেওঁলোকৰ দাঁতত মানে বহুত লেতেৰা হৈ যায় মানে। তো সেইকাৰণে মই তোমালোকে কৈছোঁ তোমালোকৰ যোনবোৰ দাঁতৰ যোনবোৰ মেডিকেল আছে তালৈ গৈ তোমালোকে মানে যোৱাৰ ফলত এতিয়া অগ্নিবীৰ যাবা মানে ইণ্টাৰভিউ দিবলৈ, তাৰ আগত মানে তোমালোকে দাঁতখিনি চাফা কৰি যাবা।
ঠিক আছে, তোমালোকৰ নিজৰ ভালে কাৰণে কৈছোঁ, কাৰণ তোমালোকে ইমান কষ্ট কৰি যাবা, এটা সাধাৰণ ইমান দূৰৰ পৰা যাবা, ইমান ডকুমেণ্ট পাতি বনাই কৰি কাগজ পাতি বনাওঁতেও বহুত পইচা খৰচ হয়। ঠিক আছে, আৰু তোমালোকে ইমান কষ্ট কৰি যেতিয়া এটা ইণ্টাৰভিউ দিবলৈ যোৱা ইমান দূৰলৈ, আমাৰ হৈছিলে তেজপুৰত, তো আমি গোলাঘাটৰ পৰা তেজপুৰলৈ যাবলগীয়া হয়, কিন্তু তেজপুৰ ক'বলৈহে, তেজপুৰ বহুত ভিতৰুৱা ছাইডত হৈছিলে, নিউ মিছামাৰী বুলি কয়, নিউ মিছামাৰী যশৱন্ত সিং ষ্টেডিয়ামত আমাৰ মানে ফিজিকেল হৈছিলে, মেডিকেলো হৈছিলে। তো ইমান দূৰৰ পৰা গৈ মোৰ লগতো গৈছিলে দুজন গৈছিলে, কিন্তু দুজন মানে ফেইল হ'ল। ঠিক আছে, তো মই পাছ কৰি আহিছিলোঁ, তো বহুত বেয়া লাগে, কাৰণ সিহঁতেও আমাৰ লগতে একেলগে প্ৰেক্টিছ কৰিছিলে, কিন্তু মই পাছ হৈ গ'লোঁ যেতিয়া তেওঁ মানে সি মানে পাছ নহ'লে, তো মনতে এটা বেয়া লাগে। ঠিক আছে, নিজৰ মানে ঘৰৰ নহ'লেও যিমান নহ'লেও লগৰে হয়, নিজৰ গাঁৱৰ লগৰে হয়, কিন্তু এটা সাধাৰণ ভুলৰ কাৰণে যেতিয়া মানে ওলাই আহে, মেডিকেলত যেতিয়া ওলাই আহে, তো বহুতো কান্দিছিলে, মানে তেহেঁতি বহুতো কান্দিছিলে, কাৰণ এটা সাধাৰণ ভুলৰ কাৰণে তেওঁ মানে চেষ্ট প্ৰব্লেম আছিলে, চেষ্টৰ কাৰণে ওলাই গ'ল। তো তোমালোকৰ তোমালোকৰ শৰীৰৰ প্ৰতিটো অংগই ভাল থাকিব লাগিব। তুমি বহুত ৰানিং কৰিব পৰা, বহুত পঢ়িব পৰা, সেইটো নহয়, মানে তোমাৰ চেষ্ট যদি নাই, চেষ্টতো তোমালোকে ওলাই যাবা, বা চিনাপ যদি মাৰিব নোৱাৰা তেতিয়াও ওলাই যাবা। মানে তোমালোকৰ পঢ়াৰ পৰা ধৰি ফিজিকেললৈকে পোৱাৰ মানে প্ৰপাৰলি সমান ইকুৱেল হ'ব লাগিব। এবাৰ পঢ়াত তুমি বেছি পাৰা, ফিজিকেলত ৰানিং কৰিব নোৱাৰা, তো তেতিয়া তোমালোকৰ বাবে বেয়া ন। তো মানে প্ৰতিটো ক্ষেত্ৰতে মানে এটা ভাল পাৰফৰ্মেঞ্চ দিব লাগিব, তেতিয়া মানে তোমাৰ চিলেক্ট হোৱাৰ চান্সটো বাঢ়ে। ঠিক আছে, তো বহুতে মোক কমেণ্ট কৰি আছিলে টিট মেডিকেলৰ ওপৰত, মই তোমালোকক টিট মেডিকেলৰ ওপৰতে অন্যান্য কিছুমান ইনফৰমেশ্যন দি দিলোঁ। ঠিক আছে, তোমালোকৰ দাঁত টোটেল 32টাৰ ভিতৰত তোমালোকৰ 28টা দাঁত থাকিলেই হ'ল, বাকী তোমালোকৰ 4টা দাঁত নাথাকিলেও একো প্ৰব্লেম নাই। তো বেলেগৰ কথা শুনি নাথাকিবা, তোমালোকে বেলেগৰ কথা শুনি ডিমোটিভেট হৈ নাযাবা, জাষ্ট প্ৰেক্টিছ কৰি থকা ভালদৰে। এইকেইদিন আৰু বেছি সময় নাই, অতি সোনকালে তোমালোকৰ এক্সামো হ'ব। আমাৰতো অতি মানে সোনকালে এপ্লাই চলিছিলে বাবে সোনকালে আমাৰ এক্সাম হৈছিলে, কিন্তু তোমালোকৰ এবাৰ কিছুমান কাৰণত তোমালোকৰ দেৰিকৈ এপ্লাই চলিছে, আৰু তোমালোকৰ অকণমান লেটকৈ এক্সাম হ'ব, কিন্তু পটককৈ হৈ যাব, গমেই নাপাবা। সেইকাৰণে দেৰিকৈ এক্সাম হ'ব বুলি নপঢ়াকৈ নাথাকিব, অতি সোনকালে তোমালোকৰ এক্সাম হ'ব। ঠিক আছে, মাত্ৰ তোমালোকে পঢ়াৰ লগতে ফিজিকেলো কৰি থকা, ফিজিকেললৈ আৰু ফিল্ডলৈ গৈ টাইম ৱেষ্ট নকৰিবা, টাইম মতে পঢ়া শুনা কৰা, টাইম মতে ফিজিকেল কৰা, আৰু অন্যান্য যোনবোৰ কাম লগতে কৰি থকা, মানে পঢ়া শুনাৰ লগতে ফিজিকেলৰ লগতে অন্যান্য তোমাৰ যোনবোৰ পাৰ্চনেল কাম পঢ়াৰ পৰা ধৰি চব কৰি থকা, নহ'লে তোমালোকৰ পিছত বহুত অসুবিধা হ'ব। ঠিক আছে, তোমালোকক মই কৈ দিলোঁ, দাঁতৰ লগতে অন্যান্য কিছুমান ইনফৰমেশ্যন দি দিলোঁ। ভিডিঅ'টো যিমান পাৰা লগৰ হ'লে শ্বেয়াৰ এটা কৰি দিবা, আৰু তোমালোকে মই ভিডিঅ'বোৰ শ্বেয়াৰো কৰা, চোৱাও আৰু ছাবস্ক্ৰাইবো কৰা, তাৰ বাবে বহুত ধন্যবাদ। এনেকুৱা যাতে মই আগলৈ দি থকা, আৰু মই তোমালোকক যোনবোৰ ইম্পৰ্টেণ্ট ভিডিঅ' দি যাম। ঠিক আছে, তো যিমান পাৰা মোক সহায় কৰি যাবা আগলৈকে মোক ভিডিঅ'ত বনোৱাৰ যাতে তোমালোকে মটিভেট কৰা, তাৰে আশা ৰাখিলোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, সকলোকে ধন্যবাদ।